আপোনালোকে চাই আছে গুড মৰ্ণিং। আশা কৰোঁ চবৰে ভাল, সকলোৱে শান্তিৰে সমৃদ্ধিৰে থাকক, এয়া মোৰ আশা। আৰু মই এইমাত্ৰ নগাঁৱলৈ যোৱাৰ বাবে ৰাওনা হ'লোঁ। মই কামপুৰ পোৱাৰ আগতে এইটো চাওক, কিমান ধুনীয়া মনোমোহা দৃশ্য, ডাৱৰীয়া বতৰ। ভিডিঅ' এটা বনাই আছোঁ মোৰ ফেচবুক বন্ধু বান্ধৱীসকল তথা ৰাইজৰলৈ। আৰু আপোনাৰ মই যোৱা ৰাস্তাটো হৈছে আপোনাৰ কামপুৰ টু বদলাংচু মেইন ৰোড। ৰাস্তাৰ অৱস্থা চাওক, বহুত বেয়া হৈ আছে। এই ভিডিঅ' কৰাৰ উদ্দেশ্য এইটোৱেই, মোৰ তাত কিবা এটা যিটো আমাৰ আজিৰ দিনত আমাৰ ৰোডটো কেনেকুৱা অৱস্থা হৈ আছে, এইটো এটা দৃশ্য থাকি যাওক। আৰু এইটো মোৰ ফেচবুকত বা ইউটিউবত মই আপলোড কৰি ৰাখিম, যাতে এটা সঞ্চয় হৈ থাকে, ভৱিষ্যতে চাব পাৰিম, বেলেগেও চাব পাৰিব যে আজিৰ দিনটোত কেনেকুৱা দৃশ্য বা কেনেকুৱা ৰোড 20-25 বছৰ পিছত কি অৱস্থালৈ পাবগৈ। আজি তাৰিখটো মই কৈয়ে দিওঁ, আজি হৈছে আপোনাৰ 15 ছেপ্টেম্বৰ 2025। মই ভিডিঅ'টো আজি ছেভ কৰি ৰাখি আছোঁ। শুনামতে এইটো যিটো মই ৰাস্তাৰে গৈ আছোঁ, এইটো ৰাস্তা নতুনকৈ হ'ব, তেতিয়া হয়তো আমাৰ এই গছ গছনি যিবিলাক আছে সেইবিলাক হয়তো নাথাকিব। সঞ্চয়ৰ বাবে বস্তুটো ইন ফিউচাৰত যাতে বস্তুটো চাব পাৰোঁ কেনেকুৱা দৃশ্য, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো বনোৱা হৈ আছে, এতিয়া চাই থাকক। আৰু মই আহি পালোঁ এতিয়া কামপুৰ বজাৰ ব্ৰিজ, ফিলহালটো ব্ৰিজতে আছোঁ। এইটো চাই থাকক। আৰু এইটো হৈছে আপোনাৰ মামাই বনোৱা দলং। কেইদিনমান আগত ইয়াতে আপোনাৰ মামাই আহি এইটো উদ্ঘাটন কৰি থৈ গ'ল। আৰু লেফ্ট ছাইডত যিটো আছে সেইটো হৈছে আপোনাৰ ক্ল'পেলি ব্ৰিজ, যিটো বহুত আগতেই হৈছিল। বৰ্তমান সেইটো ৰাস্তাত, সেইটো যিটো ব্ৰিজ আছে সেইটো ব্ৰিজত কিন্তু চলাচল নহয়। এয়া আপোনালোকে সন্মুখত চাই আছে আমাৰ নতুনকৈ বনোৱা 2025ত অপেনিং হোৱা অভাৰ ব্ৰিজ। আৰু এইটো হৈছে আপোনাৰ ফ্ৰণ্টত দেখা পাই আছে কামপুৰ অভাৰব্ৰিজ, যিটো ৰেল গেটৰ কাৰণে যিটো অভাৰব্ৰিজ দিয়া হৈছে, বহুত ধুনীয়া
মনোমোহা দৃশ্য আমাৰ অতিকৈ সুখৰ বিষয় যে আমাৰ ইমান ধুনীয়া এটা অভাৰব্ৰিজ পালোঁ। আমাৰ কামপুৰ বাহিৰে বৃহৎ এটা প্ৰব্লেম আছিলে এই অভাৰব্ৰিজ নোহোৱাৰ আগত। হোৱাৰ পিছততো এতিয়া ভালেই, চবৰে সুবিধা হৈছে। আগতে প্ৰায় আধা ঘণ্টামান ৰখি থাকিব লাগিছিলে এইটো ঠাইত আপোনাৰ ৰেল লাইনৰ ক্ৰচিঙত, কিন্তু এতিয়া আমি ৰখিব নালাগে, কিমান ধুনীয়াকৈ পাৰ হৈছোঁ। এইটো স্পেচিয়েলি আমাৰ ধন্যবাদ যাব আমাৰ বিজেপি চৰকাৰলৈ। বিজেপি চৰকাৰে আমাৰ বাবে ইমান ধুনীয়াকৈ এটা আটকধুনীয়া অভাৰব্ৰিজ বনাই দি থৈ গ'ল। আৰু আপোনাৰ লেফ্ট চাইডতে মই চাওক, এইফালে লেফ্ট চাইডত আছে আমাৰ কামপুৰ ৰেলৱে ষ্টেচন। মইতো ড্ৰাইভিং কৰি আছোঁ, চ' আপোনালোকক এতিয়া মই তেনেকৈ দেখাব নোৱাৰোঁ। আপোনালোকে অভাৰব্ৰিজটোৱে চাই থাকক। এইটো হৈছে আপোনাৰ কামপুৰ বজাৰ। অৱস্থা পানী, কিমান পানী হৈ আছে। এনেকুৱা ফিল হৈছে ৰাইট চাইডত যেন নদী পানীৰে ভৰপূৰ হৈ আছে। আৰু এইটো ৰুটৰ কাম চলি আছে ইতিমধ্যে। 3-4 মাহৰ ভিতৰত কমপ্লিট হোৱাৰ চান্সেছ আছে। এইটো চাওক আমাৰ কামপুৰ বজাৰৰ যিটো ৰাস্তা, আৰু ৰাইট চাইডে আপোনাৰ লেফ্ট চাইডে আছে কামপুৰ জামে মছজিদ। চাই থাকক, যিহেতু সঞ্চাৰৰ বাবে ৰাখি থৈছোঁ। তিনি-চাৰি মাহৰ পিছত হয়তো 3-4 মাহৰ পিছত হয়তো এইটো দৃশ্য দেখিবলৈ নাপাব। সেইকাৰণে ৰাখি থলোঁ যে কেনেকুৱা পৰিৱেশ আছিলে আৰু কিমানখিনি চেঞ্জেছ হ'ল। চেঞ্জেছটো হৈ আছে বহুত, এইটো ডিনাই কৰিব নোৱাৰি। আৰু এইফালে চলি আছে কাম। চাওঁতে চাওঁতে বহুত চেঞ্জেছ হৈ গ'ল আৰু হৈ আছে। কামপুৰ বজাৰ পাৰ হ'লো, এতিয়া পাৰ হৈ আছোঁ, এতিয়ালৈকে ফুল্লি পাৰ হোৱাই নাই।
চাৰিওফালে এইফালে এতিয়া খালী হৈ আছে। এয়া চাওক নতুনকৈ এতিয়া ইমানখিনি অলপমান কৰিলে, ৰাস্তাৰ কাম অলপ কৰিলে, এইফালে কৰি আছে আৰু ফ্ৰণ্টৰ পিনে হৈ আছে। এইখিনি হৈয়ে গ'ল, ৰাস্তাটো হেভিকে হৈ আছে। রাইট সাইডে আপোনালোকে চাই আছে সুজুকি মাৰুতি সুজুকিৰ ডিলাৰ সাৰ্ভিস সেন্টাৰ, আৰু এইটো আপোনাৰ RD মটৰছৰ ব্ৰাঞ্চ হয় এটা। সন্মুখত আছে আপোনাৰ পিকু ধাবা। চাওঁতে চাওঁতে বহুত ডেভেলপ হৈ গ'ল। কামপুৰ পৌৰসভা, থেংক ইউ। অ'কে, হৈ গ'ল। আমি কামপুৰ পৌৰসভাৰ পৰা পাৰ হ'লোঁ এতিয়া। ধন্যবাদ থাকিল আপোনালোকলৈ। আপোনাৰ দিন শুভ হওক তাৰে কামনা। আৰু এইখিনি ৰাস্তা আপোনাৰ অলৰেডি ঠিক হ'লেই। ঠিক আছে।